Hello everyone, so আজি যেটো এক্সাম হৈ গেছে PGT TET 2020-25 এটো আমাৰ বুকলেট B ৰ এতে ম্যাথছৰ কোৱেশ্চন কেটা আমি সমাধা কৰিম এতে এইটো ম্যাথছৰ যেকেটা কোৱেশ্চন আছে জাস্ট আমি আনসাৰ কেটা কৈ দিম পিছৰ ভিডিওতে আমি টোটাল মানে ডিসক্রাইব কৰিম এতে জাস্ট খালি আমি আনসার কেটা কৈ দিম প্ৰথম যেটো বুকলেট যেটো আমাৰ B আছিল ফাৰ্স্ট 4 নম্বৰ কোৱেশ্চনটো আছিল এটো নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এই 10% ভোটাৰ ভোটদান নকৰিলা আৰু ইমান ভোট আমাৰ নটা হৈছিল ওকে এইটোৰ অপচন হ'ব অপচন এ যেটো 37000 ভোট নেক্সট কোৱেশ্চনটো আছিল 13 যেটো হ'ব এ এর অপচন হ'ব 18 20 নম্বৰ যেটো কোৱেশ্চন আছিল ইয়াৰ অপচন হ'ব সি 4 আৱাৰ 31 ৰ যেটো কোৱেশ্চন আছিল ইয়াৰ অপচন হ'ব অপচন বি দুটা সংখ্যাৰ লহাগু আৰু গহাগুৰ 12 গুণ হলে এইটোৰ অপচন হ'ব অপচন বি যেটো আছিল 217 আমাৰ आंसर 15 নম্বৰ কোৱেশ্চনটো এটা শ্ৰেণীত 24 জন ছাত্ৰীৰ গড় বয়স 14 আৰু 14 বছৰ 3 মাহ আৰু নতুনকৈ নামভৰ্তি কৰা 6 জন ছাত্ৰক লৈ 30 জন ছাত্ৰৰ গড় বয়স আছিল 13 বছৰ 4 মাহ ওকে এতিয়া নতুনকৈ ছাত্ৰ 5 জনৰ ছাত্ৰৰ গড় বয়স কিমান আছিল এটো হল 9 ইয়াৰ 1 মান্থ এটো অপচন 71 যেটো কোৱেশ্চন আছিল এটো 75 লিটাৰ হ'ব যেটো এটা পানী টেংকিত 10 লিটাৰ পাৰ ঘণ্টাত বেগেৰে যদি আমি টেপটো পূৰ্ণ কৰো তেতিয়া এইটো টেপটো 20 আৱাৰ সময় লগতে পানীৰ ধাৰণ ক্ষমতা হ'ব 75 লিটাৰ 74 নম্বৰ যেটো কোৱেশ্চন আছিল এ আৰু বি এটা কাম 12 দিনত কৰিলে বি আৰু সি এটা কাম 15 দিনত কৰিলে আৰু সি আৰু এ এটা কাম 20 দিনত কৰিলে অকল সি এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব অকল সি এ কামটো সম্পূৰ্ণ কৰিব 60 ডেজত তে 92 যেটো কোৱেশ্চন আছিল অপচন সি হ'ব বিকজ এইখিনি যদি আমি এ বুলি ভাবো এটো যদি আমি বি বুলি ভাবো এটো 3a b z মানে আমি কি বুলি ভাবব লাগব a + b অর্থাৎ আমার কি ফর্মুলাত হয়ে গেছে a কিউব প্লাস b কিউব প্লাস 3ab a প্লাস b সো এটো আমার ইকুয়াল টু a প্লাস b হোল কিউব a প্লাস b হোল কিউব মানে আমি কি ধৰিছিলো z কিউব ইজ মাই आंसर 100 নম্বৰ যেটো কোৱেশ্চন আছিল এটো হ'ব অপচন বি 16% 15625 টকাত 9 মাহৰ চক্ৰবৃদ্ধি সুদত ইমান হলে কিবা বছৰিকে কিমান সুদ হ'ব হেতু আমাৰ উলাব দিছিল এটো হ'ল 16% ওকে নেক্সট 106 যেটো কোৱেশ্চন আছিল এটোৰ অপচন হ'ব 36 পিছত আমি আলোচনা কৰিম এক্সপ্লেইন কৰিম কেনেকে হল এতিয়া 115 ৰ যেটো কোৱেশ্চন আছিল এটো একচুয়ালি এনেকুৱা হৈ আছে এটো হ'ব লাষ্টত ক্যালকুলেশন কৰিলে আমি কি পাম 3a স্কয়ার b স্কয়ার c স্কয়ার ডিভাইডেড বাই a স্কয়ার b স্কয়ার c স্কয়ার তো মানে এক্সপ্ৰেশনটো এনেকুৱা আহিব জাস্ট এটো ক্যান্সেল হ'ব আমাৰ অপচন সি ইজ কারেক্ট ওকে এতিয়া নেক্সট 118 যেটো কোৱেশ্চন আছিল এটো এটা সিরিজ হয় এটো সিরিজৰ সাম কৰিলে আমি এই -4950 এটো আমি পাম অপচন সি ইজ কারেক্ট ওকে তে নেক্সট 127 এটো এটা মানে বহুত ইম্পর্টেন্ট কোৱেশ্চন হয় অপচন বি 1 ইজ কারেক্ট ওকে দেন 130 আমাৰ কি হ'ব 130 এটা এই অপচন যেটো সি আছে হেতু আমাৰ কারেক্ট ওকে নেক্সট কোৱেশ্চন টু 133 এটো আমাৰ এটা সোলাত 600 টকাত বিক্ৰী কৰিলে সোলাটো লাভৰ পৰিমাণ 270 হয় আৰু 10 গুণৰ লোকসানৰ পৰিমাণ 10 গুণৰ সমান হলে 20% লাভ কৰিব সোলাটো কিমান টকাত বিক্ৰী কৰিব লাগিব এটো অপচন ডি 360 টকা ওকে নেক্সট ভিডিওতে আমি এটো এক্সপ্লেইন কৰি দিম কেনেকৈ হল